আজি আয়ুষীৰ যিহেতু স্কুল বন্ধ আৰু মে' মাহৰ আজি 12 তাৰিখ বুদ্ধ পূৰ্ণিমা, সেইটো কাৰণে আজি ৰাতিপুৱা সোনকালে উঠি গা পা ধুই সকলো ঘৰ চৰ সাৰি মচি এতিয়া চাকি গছ জ্বলাব লৈছোঁ। আমাৰ আয়ুষী যোনদিনাই ঘৰত থাকিব লয়, তাই কিন্তু মই যেতিয়া চাকি গছ জ্বলাব ল'ম মন্দিৰত, তাই মোৰ ওচৰত এনেকৈ আহি লয়। তাইও বহুত বেছি মানে ভক্তিভাৱ আছে তাই এনেকৈ যায় ওচৰত গৈ পেলাই তাইকো মানে ধূপ এডাল দিব লাগিব হাতত। তাৰপিছত মই যেনেকৈ কৰোঁ দেখি পেলাই তাইও তেনেকৈ কৰিব বিচাৰে, তাইও তেনেকৈ কৰি থাকে। চাবচোন তাইক। কৃষ্ণ হৈ গ'ল ন? হৈ গ'ল। আমাৰ চিয়াগিৰ কাৰণে পূজা কৰিলে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? ভালনে সকলোৰে? আজি হৈছে বুদ্ধ পূৰ্ণিমা আৰু আজি বুদ্ধ পূৰ্ণিমাৰ কাৰণে অলপ নাৰায়ণ পূজা মানে বামুণ নাই মতা, এনেই ঘৰতে মই নিজে কৰিম। আৰু এতিয়া ৰাতিপুৱা চাকি বন্তি জ্বলালোঁ। আপোনালোকে কেনেকৈ পালন কৰিব জনাবচোন কমেণ্টত। নাৰায়ণ পূজা বহুত বেছি ভাল লাগে। বুদ্ধ পূৰ্ণিমাটো আচলতে আমাৰ গাঁৱত আচলতে আগতে এই ভোগ বনাই যে, এই ভোগখিনি খাবৰ কাৰণে যে কিমান যে আমি মানে ৰৈ থাকোঁ নহয় বছৰটো। সেইকাৰণে ভাবিছোঁ আজি মই ঘৰতে কৰিম, অলপ নিজে কৰি আপোনালোকক দেখাই থাকিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আয়ুষী কিবা এটা কৈ দিয়া। আয়ুষী কোৱা, হেল্ল' কৈ দিয়া। হেল্ল' এভৰিৱান। হাই। তোমাৰ খবৰ কৈ দিয়া। কি খবৰ তোমাৰ? ভাল। আমাৰ আয়ুষীৰ খবৰ ভাল দেই। আজি স্কুল নাই আয়ুষীৰ, সেইকাৰণে বিৰাট ভাল পাইছে। আজি বন্ধ নেকি? কিয় বন্ধ স্কুল? কিয় বন্ধ সেইটো কোৱা। আজি বন্ধ স্কুল। ছেটাৰডে নহয়, আজি বুদ্ধ পূৰ্ণিমা। আজি বন্ধ। এতিয়া এয়া বুট আৰু মগুখিনি তিয়াই থওঁ। ইভিনিং পাতিম মই পূজাটো। আৰু এয়া ফলা মগু, এইটো এক্সট্ৰাকৈ। এতিয়া শৰাইখন ৰেডি কৰোঁ। এয়া কিবাকিবি ৰেডি, এইখিনি কাটি মেলি ৰেডি কৰি থওঁ। এতিয়া ভোগখিনি বনাবৰ কাৰণে ৰেডি কৰোঁ। এয়া গাখীৰ, ঘি, নাৰিকল, এয়া ইয়াতে মিক্সিতে পিচিব লাগিব, হাতেদি নহ'লে কিমান মাৰি থাকিব। মিক্সিত কলখিনি পিচি ভালদৰে এনেকৈ মিহি কৰিব লাগিব। এয়া এবাৰ কৰিলোঁ আৰু এতিয়া এইখিনি এনেকৈ এৰুৱাই ল'লোঁ। আৰু আজিকালিহে এনেকৈ নাৰায়ণ পূজাৰ ভোগ মিক্সিত এনেকৈ কলখিনি পিচি লয়। আমাৰ গাঁৱৰ ফালে কিন্তু হাতেৰে এনেকৈ মোহাৰি পেলাই মিহি কৰি পেলায়। এতিয়া দিম ইয়াতে চেনি। তাৰপিছত দিম এয়া মুগ, আৰু দিম এয়া পিঠাগুড়ি, জহা চাউলৰ পিঠাগুড়ি দিছোঁ। দি এইখিনি ভালদৰে অকণমান সানি ল'ম এতিয়া ভালকৈ মিহিকৈ।
কিছুমানে কিন্তু নাৰায়ণ পূজাৰ ভোগটো যে বনায় সেইটো কিন্তু বামুণৰ জোখমতে 5 পোৱা সকলো বস্তুৰে দিব লাগে। মই কিন্তু মোৰ নিজৰ জোখমতে দিছোঁ আৰু যেনেকৈ পাৰিছোঁ। সেইখিনি হাতেদি সানিব লাগিব এতিয়া। এয়া গাখীৰ দি দিলোঁ। যোনে যোনে নাজানে নাৰায়ণ পূজাৰ ভোগ বনাব, আপোনালোকেও এই ভিডিঅ'টো চাই বনাব পাৰিব। যিসকলে জানে তেওঁলোকে কোৱা নাই কিন্তু দেই, যিসকলে নাজানে তেওঁলোকে এই ভিডিঅ'টো চাই আপোনালোকেও বনাব পাৰিব এনেকৈ। এয়া চাওক, গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। একদম মিহি হৈ গৈছে। মই হাতেৰে একদম ধুনীয়াকৈ মিহি কৰি পেলাইছোঁ। চামুচেদিতো নহ'ব তেনেকৈ মিহি, ইমান হাতেৰে কৰিছোঁ এবাৰ। আৰু এতিয়া মই ইয়াতে এয়া ঘি লাগি ধৰিছে, চামুচেদি দিব লাগিব। সকলোখিনি ৰেডি কৰা হোৱাৰ পিছত মই এতিয়া শৰাইখন পাতিব লৈছোঁ। মোক কিন্তু কোনেও আজিলৈকে শৰাই পতা হওক বা কেনেকৈ কি ভোগ বনাব লাগে কাৰো পৰা মই এনেকৈ শিকি পোৱা নাই। মই যিবোৰ দেখিয়ে শিকিছোঁ গোটেইখিনি। মই জীৱনত যিমানখিনি যি কৰিছোঁ নিজৰ বুদ্ধিমত্তাৰে কৰিছোঁ। কোনেও মোক হাতত ধৰি পেলাই শিকোৱা নাই কিন্তু আজিলৈকে। যদি কাৰোবাৰ শিকা ইচ্ছা থাকে নহয়, তেওঁ যেনেকৈ হ'লেও মুঠতে শিকিবই। মুঠতে নিজৰ মনটো লাগে, নিজৰ মনটোৱে মেইন নহয় জানো। এয়া শৰাইখন পতা হৈ গ'ল। এতিয়া মই অকণমান প্ৰাৰ্থনা গাম, নিজে যেনেকৈ পাৰোঁ তেনেকৈ গাম আৰু কিবা দায় দোষ হ'লে ভুল হ'লে ক্ষমা কৰি দিব আৰু ৰাইজসকল। মই যে গামোচাখন লৈছোঁ সেইকাৰণে তাইকো এতিয়া গামোচা মানে লাগিবই আৰু তাইক আনি দিবই লাগিব এতিয়া। কৃষ্ণ কৰিবা দেই ধুনীয়াকৈ। দুৰ্গাৰ ন আমাৰ আহিছে, এনেকৈ নমো কৰি দিবা, এনেকৈ নমো কৰি দিবা। কৰা কৃষ্ণ কৰা, কৃষ্ণ কৃষ্ণ। মুক্তিত নিস্পৃহ জিতো হেহি বকত ৰসময়ী মাগো ভকতি সমস্ত কমনি নিজ ভকত ৰহস্য ভজ হেন দেৱ যদুপতি যাৰ নাম কৃষ্ণ নাম পাৱে পগিন্দুতৰি পাৱে পৰস্পদ কাপি যত সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাসকৰ হৃদয়ত মৎস্যকুৰ মনৰ সিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে দখ কীৰ্তি ধৰিছা কৃষ্ণ তজু পাৱে কৰ প্ৰণাম।
সজতা যত প্ৰভু যুগুত মুগুৰ পঞ্চগুত কসৰ্প ৰাখিলা মস্তকে সাগৰ মন্থন টকাৰে উঠে বিহলা হলে সেই বিষ কণ্ঠত ৰাখিলা সেই বিষ কণ্ঠত ৰাখে নীলকণ্ঠ নাম ৰাখে সুখ্যাতি ৰাখিলা নাৰায়ণ তুমি প্ৰভু অসুৰ নাশিনী বিশেষৰী মহামায়া কৰিছ মিনতি হে কাত্যায়নী জগত কৰা দয়া তুমি সৰ্বশক্তি পৃথিৱী স্বৰূপা সমস্তৰে আশ্ৰয় দাত্ৰী তুমিয়ে জল তুমিয়ে স্থল তুমিয়ে জগদাত্ৰী বিশ্ববিমোহিনী বৈষ্ণৱী ৰূপিণী তুমি মাতাৰিণী তাৰা সমস্ত জগত মোহিত কৰিয়া সদা দুষ্ট সংহাৰা। সৰুতে যেতিয়া মই ক্লাছ 8, 9, 10ত আছিলোঁ, গাঁৱত পঢ়িছিলোঁ, তেতিয়া মই আমাৰ আইতাহঁতে যে নাম ধৰে মই ওচৰতে বহি এনেই আৰু শুনি থাকোঁ। তেতিয়ানো ক'ত আৰু আমি নাম গাওঁ। তাৰপিছত এতিয়া কিন্তু সেই বস্তুবোৰ মোৰ এতিয়া কামত দিছে। মই যে তেতিয়াই শিকি থোৱা এতিয়া মই চাই হ'লেও কিন্তু অলপ নাম এফাকি গাব পাৰোঁ এটলিষ্ট। বা প্ৰাৰ্থনাটোতো বাৰু জানোৱেই, আৰু মোৰ প্ৰাৰ্থনা গোৱাও হ'ল, নামো এটা গালোঁ আজি। আৰু আজি ভিডিঅ' মই আৰু বেলেগকৈ বেছিকৈ বনোৱা নহ'ল, যিহেতু মানুহবোৰক মই ভগাবলগীয়া হ'ল, ঘৰে ঘৰে গৈ ভগাই দিওঁ আমাৰ ফ্লেটত। আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইয়াতে সমাপ্ত কৰিছোঁ আৰু সকলোকে বাই বাই।